অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যিহেতু এই মাহৰ 10 তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিলে। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পাৰে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে লাভ নকৰে আৰু কেতিয়াও, এইটো যে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিহেতু অহাকালি আছিল মাৰ্চ মাহৰ 10 তাৰিখ, অহাকালি কিন্তু প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ লাভ কৰিলে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, সকলোৱে কিন্তু অহাকালি সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ সোমাই গৈছে। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়া কিন্তু প্ৰতিটো পঞ্চায়তে এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে 9,000 টকা পোৱাৰ। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ এইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা আপোনালোকৰ নামটো এক্টিভ হৈছে। আৰু যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ নকৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, সেইকাৰণে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমোৱা নাই, এইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব লাগিব। এইবাৰ কিন্তু লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতো মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, কিয়নো এইবাৰ যিহেতু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈছে, সেইকাৰণে কিন্তু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহি আছে, সেইসকলৰ নাম কিন্তু কিছুমানৰ কৰ্তন হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত আজিলৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যে অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক। যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱা লিষ্টটো আপোনালোকে আপোনাৰ নিজে যাই চাই লওক যে আপোনালোকৰ নামটো আহিছে নে নাই। আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ দি আছে আৰু আপোনালোকৰ